তো গাইজ ফাইনেলি ডুৰাণ্ড কাপ ফাইনেল মেটছখনৰ লিষ্ট আহি গ'ল। মানে ডুৰাণ্ড কাপ 2025ত যিখন ফাইনেল মেটছ 23 আগষ্ট 5:30 হ'বলৈ গৈ আছে, সেই মেটছখনৰ মানে লিষ্টখন আহি গ'ল। আমিতো প্ৰথমতে গম পাইছিলোঁ যে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বাবে ফাইনেলৰ বাবে কোৱালিফাই হৈছে। ইয়াৰ বিপৰীতে কোনটো টিম খেলিব সেইটো আমি সঠিককৈ ক'ব পৰা নাছিলোঁ, আৰু এতিয়া আমি ক'ব পৰা হৈছোঁ কাৰণ যোৱাকালি যিখন মেটছ গ'ল ইষ্ট বেংগল FC ভিয়া ডায়মণ্ড হাৰ্বাৰ FC, এই দুটা টিমৰ ভিতৰত যি মেটছ গ'ল তাত জয়ী হ'ল ডায়মণ্ড হাৰ্বাৰে, আৰু ইষ্ট বেংগলক বৰ মানে বেয়াকৈ ছাৰপ্ৰাইজ কৰি দিলে। আৰু এক্সপেক্ট কৰা নাছিলোঁ, মানে ভাবিছিলোঁ যে যিটো টিমে মহান বাগান ছুপাৰ জায়েণ্ট নামৰ টিমটোৰ লগত 5 গ'ল খাইছে, আৰু যিটো টিমে মহান বাগান ছুপাৰ জায়েণ্টক 5 গ'ল দিছে, মানে ডায়মণ্ড হাৰ্বাৰক মহান বাগানে 5 গ'লত ডিফাৰেঞ্চত হৰুৱাইছে, কিন্তু ইষ্ট বেংগলে আকৌ মহান বাগানক হৰুৱাইছে। কিন্তু সেইকাৰণে ভাবিছিলোঁ যে চাগে ইষ্ট বেংগলে ডায়মণ্ড হাৰ্বাৰক মানে হৰুৱাই দিব, কিন্তু সেইটো নহ'ল। কিন্তু ইষ্ট বেংগলক ছাৰপ্ৰাইজ কৰি দিলে DHFCয়ে। ৱাও! সেইকাৰণে ফুটবলত ক'ব নোৱাৰে মানে কোনে জয় হয় কোনে কি কৰে শেষ মিনিটলৈকে আপুনি মানে প্ৰেডিক্ট কৰিব নোৱাৰে। আমি আশা কৰিব পাৰোঁ এনেকুৱা হ'ব পাৰে নেকি, কিন্তু ডাইৰেক্ট ক'ব নোৱাৰে ই জয় হ'বয়ে, কাৰণ ফুটবলৰ খেল লাষ্ট মিনিটলৈকে সময় থাকে, লাষ্ট মিনিটলৈকে এনেকুৱা এটা বনি যাব পাৰে, তাত হয়তো গ'ল হোৱা চান্স থাকে তেনেকুৱা। গতিকে আমি ভাবিছিলোঁ যে ইষ্ট বেংগলে নিশ্চয়কৈ জয় হ'ব আৰু আমাৰ ইষ্ট বেংগলৰ লগত ফাইনেল মেটছখন পৰিব। কিন্তু একফালে যদি আপুনি চাব যায় ভালো হৈছে, আমাৰ কাৰণে অলপ সুবিধা হ'ব বুলি আশা কৰিব পাৰোঁ, কাৰণ যিটো ইষ্ট বেংগল টিম নৰ্থ ইষ্টত কৰি কিন্তু কোৱালিটিৰ প্লেয়াৰ আছে, সেইটো মানিব লাগিব আমি। নৰ্থ ইষ্টৰ যি প্লেয়াৰ আছে তাতকৈ কোৱালিটি প্লেয়াৰ কিন্তু ইষ্ট বেংগলত আছিল। কিন্তু এতিয়া ডায়মণ্ড হাৰ্বাৰ এফচিক যিটো টিমটোৰ লগত যদি আমাৰ টিমটোক কম্পেয়াৰ কৰিব যাওঁ, মানে আমাৰ টিমটোক যদি তুলনা কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি টিমটো বেটাৰ, মানে সিহঁতত কৰি মানে কোৱালিটি আছে, সিহঁতত কৰি আমাৰ টিমটো বেছি ভাল আছে। ক'ব গ'লে যিকেইখন মেটছ দেখিছোঁ, আমাৰ যিকেইখন মেটছ গ'ল তাৰ ভিতৰত যদি আমি মানে মিলাই চাব যাওঁ, সিহঁতত কৰি আমাৰ টিমটো বেষ্ট আছে। গতিকে মই ভাবোঁ যিখন ফাইনেল খেল হ'ব গৈ আছে ডুৰাণ্ড কাপ 2025 23 আগষ্টত, গতিকে সেইখন মেটছত মই ভাবোঁ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে জয় হ'ব আৰু আমাৰ ট্ৰফি আমি পাম। কাৰণ ইয়াত কিন্তু এখন মেটছ হিচাপত নহয়, ইয়াতে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে বা নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ কোচে এইটোৱে চেষ্টা কৰিব যে আমি এবাৰ ট্ৰফি লৈছোঁ আৰু সেই ট্ৰফি আমি ডিফেণ্ড কৰিব লাগিব, আৰু সেই ট্ৰফি বেক টু বেক ল'ব লাগিব। কাৰণ যিহেতু এই ৰাস্তাটোলৈকে ফাইনেললৈকে আহিছোঁ, ইয়াত কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এনেই মানে সহজতে এৰি দিয়া টিম নহয়, সহজতে মানি লোৱা মানে কোচ নহয়। পুৰা চেষ্টা কৰিব, যি হ'লেও মানে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে জয় হোৱাৰ চেষ্টা কৰিব, আৰু জয় হোৱাৰ কনফিডেন্সটো থাকিব কিহৰ কাৰণে। বেক টু বেক পাইছে 2 বাৰ, মানে যোৱাবাৰ চেম্পিয়ন হৈছে, এইবাৰ আকৌ সেই ৰাস্তাটো এখোজ বাকী আছে। গতিকে মানে নৰ্থ ইষ্টৰ কাৰণে কনফিডেন্সটো বেছি হ'ব। গতিকে মই ভাবোঁ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এইখিনি বস্তুৱে হেল্প কৰিব মেটছখনত। আৰু মই যদি প্ৰেডিকশ্যন কৰিব যাওঁ নৰ্থ ইষ্ট ইউনাইটেড এফচি ভিয়া DHFCক, মই ভাবোঁ 2-1 নহ'লে 2-0 এনেকুৱা প্ৰেডিকশ্যন, মানে এনেকুৱা গ'ল স্ক'ৰ হ'ব পাৰে, মানে চান্সেছ বেছি আছে 2-1, মানে নৰ্থ ইষ্ট ইউনাইটেড এফচি 2 গ'ল দিব, ডায়মণ্ড হাৰ্বাৰ 1 গ'ল হ'ব, এনেকুৱা এটা চান্স বেছি আছে। গতিকে আপোনালোকৰ প্ৰেডিকশ্যনটো কমেণ্ট কৰি জনাব পাৰে। আৰু মই বেছি কিন্তু হেপী হৈছোঁ এই কাৰণতে, নৰ্থ ইষ্টৰ লগত DHFC পৰা মই হেপী হৈছোঁ। ইষ্ট বেংগলত কৰি বহুত, যদিও ইষ্ট বেংগলক হৰুৱাইছে, কিন্তু মানে ইষ্ট বেংগল আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বহুত বেছি পাৰ্থক্য আছে, আৰু মই ভাবোঁ সেইখিনিয়ে আমাক হেল্প কৰিব। কিন্তু আপুনি মানে ৰিস্ক ল'ব, মানে ইমান কনফিডেন্সত ক'ব নোৱাৰে, কাৰণ ফুটবলৰ খেল কোনেও ক'ব নোৱাৰে, কিন্তু যদি কোৱালিটিৰ ফালৰ পৰা চাব যায় আমি সেইখিনি গম পাইছোঁ। গতিকে তাত ভাবোঁ আমাৰ সুবিধা হ'ব, আৰু যি হয় দেখা যাব। আৰু ইয়াৰ ওপৰত এটা ডিটেইলছত মই ভালকৈ অহাকালি এটা ভিডিঅ' বনাম, কিন্তু সেইটো ভিডিঅ'ত আপোনালোকক মই গোটেইখিনি কথা ক'বলৈ চেষ্টা কৰিম। চ' এতিয়া মেটছখন, ফাইনেল মেটছখন 23 তাৰিখে হ'ব 5:30 পৰা, আৰু বহুত বেছি আশাবাদী। গতিকে আপোনালোকৰ মতামত মোক কমেণ্ট কৰি জনাব, আপোনালোকৰ কেনেকুৱা লাগিছে ডায়মণ্ড হাৰ্বাৰৰ লগত পৰাৰ কাৰণে
ফাইনেল মেটচখন আপোনালোকে কেনেকুৱা আশা কৰে কমেন্ট কৰি জনাব পাৰে। চ' ধন্যবাদ। আৰু এটা কাম কৰিব পাৰে, আপোনালোকে ভিডিঅ'টোত নৰ্থ ইষ্ট ইউনাইটেড FC যিমান ফ্ৰেণ্ডছ আছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু হাইপ বাটন এটা আহি আছে তাত ক্লিক কৰি দিব। এই ভিডিঅ'টো তেতিয়া ৰেংক হোৱাৰ মানে ওপৰলৈ গৈ থাকিব, ৰেংক হৈ থাকিব সেনেকুৱা। চ' ধন্যবাদ। নেক্সট ভিডিঅ'ৰ বাবে অপেক্ষা কৰিব।